হ্যালো ফ্রেন্ডস, মোর দাদির একটা কমন ডায়লগ মোর দাদি কইছে সুদানোর 7 ভাই নিদানোর কোনো নাই। এটো ডায়লগ দাদি সবসময় কইছে, কারণ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি বিয়া দিয়াৰ পিছত আৰু অকলশৰীয়া নিজে নিজে কাম কৰিব লগা হয়। সেইটোৱে নিজে নিজে কাম কৰিছে আৰু কৈছে সুদানৰ 7 ভাই নিদানৰ কোনো নাই। মই তেতিয়া সুধিছোঁ সুদান নিদান মানে কি? কৈছে সুদান নিদান দুটা ককায়েক ভায়েক। সুদান আছিল ধনী, নিদান আছিল গৰীব। ধনী মানুহৰ পিছত চবেই থাকে, গৰীব মানুহৰ পিছত কোনো নাথাকে। মই এতিয়া ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি বিয়া বাৰু কৰাইছোঁ, মই এতিয়া অকলশৰীয়া হৈ গৈছোঁ। এতিয়া মোৰ কাম মোৰ নিজে কৰিব লাগে, এনেকৈ কৈছে। তাৰপিছত মোক পালি পুহি ডাঙৰ দীঘল কৰিল, মোকো বিয়া দিল। তাৰপিছত আকৌ সেই অকলশৰীয়াই হ'ল, সেইটোৱে কৈছে।